নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম যিটো দা আছাম কোঅপাৰেটিভ এপেক্স বেংকছ লিমিটেডৰ তৰফৰ পৰা যিটো নটিফিকেশ্যন ওলাইছে জবৰ ওপৰত, সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। সম্পূৰ্ণ ডিটেইলছ মই ভিডিঅ'টোত কৈ দিম, কেনেকৈ এপ্লাই কৰিব, কিমান ভেকেঞ্চি আছে, কিমান চেলাৰী হ'ব, প্ৰচেছ কি, গোটেইখিনি মই এইটো ভিডিঅ'ত আপোনালোকক ভালদৰে জনাই দিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্ক্ৰীনত দেখিব পাইছে যিটো পষ্টটো হৈছে এছিষ্টেণ্টৰ পষ্ট, আৰু যিটো মান্থলি চেলাৰী দিয়া হ'ব সেইটো দিয়া হ'ব 18,730 টকাৰ পৰা 68,040 টকালৈকে, আৰু গ্ৰেড পে দিয়া হ'ব 4400 টকা, অৰ্থাৎ 4,400 টকা। আৰু লগতে যিখিনি আদাৰ এলাউন্সেছ থাকে সেইখিনিও আপোনালোকে ইয়াতে পাব। লগতে এই ট'টেল ভেকেঞ্চি হৈছে 150টা, আৰু কোৱালিফিকেশ্যন বিচাৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে 45% মাৰ্ক কেৰি কৰিছে তেনেহ'লে, আৰু লগতে কম্পিউটাৰৰ নলেজ লাগিব ইয়াতে। আৰু এজ লিমিট দিয়া আছে 21 বছৰৰ পৰা 39 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি কিবা আপোনালোকে আৰু সবিশেষ জানিব বিচাৰে তেনেহ'লে ইয়াৰ বেংকৰ ৱেবছাইটতো ভিজিট কৰিব। মই ইয়াতে বেছিক ডিটেইলছখিনি আপোনালোকক কৈ দিম। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে 20 মাৰ্চ 2026 তাৰিখৰ পৰা, আৰু এইটো লাষ্ট ডেট হৈছে আপোনালোকে স্ক্ৰীনত দেখিব পাইছে 19 এপ্ৰিল 2026 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এই পষ্টটোত এপ্লাই কৰিবলৈ আপোনালোকে এটা ফি পে' কৰিব লাগিব, সেইটো ফি হৈছে 750 ৰুপিজ। ঠিক আছে, এতিয়া এপ্লাই কেনেকৈ কৰিব? যিসকলে এলিজিবল হয় তেওঁলোকে মাষ্ট ভিজিটিং বাই দ্য বেংক ৱেবছাইট, এয়া আপোনালোকে যিটো দেখিব পাইছে www.acab.bank.in, এইটো ৱেবছাইটত আপোনালোকে ভিজিট কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। এয়া চিলেকশ্যন প্ৰচেছটো দিছে, চাওক চিলেকশ্যন প্ৰচেছটো ইয়াতে ৰিটেন এক্সামিনেশ্যন এণ্ড পাৰ্চনেল ইণ্টাৰভিউৰ জৰিয়তে চিলেক্ট কৰা হ'ব। আৰু বাকী যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে ইয়াতে দিয়া আছে। কিবা ডাউট থাকিলে আপোনালোকে কমেণ্ট বক্সত জনাই দিব। এইবোৰ যদি মই পঢ়ি দিওঁ ভিডিঅ' বহুত দীঘলীয়া হৈ যায়, আৰু দীঘলীয়া ভিডিঅ' বহুতে বেয়া পায়, গতিকে মই এইবোৰ পঢ়ি দিয়া নাই। কিবা যদি ডাউট থাকে আপোনালোকে কমেণ্ট বক্সত জনাব। আকৌ এবাৰ দেখাই দিছোঁ এডভাৰটাইজমেণ্টটো সম্পূৰ্ণ আপোনালোকে চাই লওক। ভিডিঅ'টো প'ষ্ট কৰি আপোনালোকে ভালদৰে পঢ়ি ল'ব পাৰিব। বহুত সুন্দৰ ভেকেঞ্চি হয়, 150টা ভেকেঞ্চি আছে, চেলাৰীও ভাল অফাৰ কৰিছে। আপোনালোকে যদি এলিজিবল হয় নিশ্চয় এপ্লাই কৰিব। তো এইখিনিয়ে আছিল ভিডিঅ'টো, ধন্যবাদ।